ইলেকশ্যন এক্সপ্ৰেছত ডিডি নিউজৰ সাংবাদিক এইবাৰ উপস্থিত হৈছে ডিব্ৰুগড় লোকসভা সমষ্টিত। এতিয়া আমি দিব বিচাৰিছো ডিব্ৰুগড় লোকসভা সমষ্টিৰ কিছু তথ্য। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সমষ্টিটোত মুখ্য ভোটাৰৰ সংখ্যা 16,50,706 গৰাকী। মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, তিনিচুকীয়া, চাবুৱা, ডিব্ৰুগড়, খোৱাং, দুলিয়াজান, টিংখং আৰু নাহৰকটীয়াকে ধৰি মুঠ 10টা বিধানসভা সমষ্টিক সামৰি গঠিত হৈছে ডিব্ৰুগড় লোকসভা সমষ্টি, য'ত তিনিচুকীয়া সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি অসম চৰকাৰৰ মন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে সঞ্জয় কিষাণ আৰু টিংখং সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে বিমল বৰা। সমষ্টিটোৰ ভোটদানৰ পৰিসংখ্যাৰ কথা ক'বলৈ গ'লে নিৰ্বাচন আয়োগৰ তথ্যমতে 2014 চনৰ নিৰ্বাচনত পুৰুষৰ ভোটদানৰ হাৰ আছিল 79.92% আৰু মহিলাৰ ভোটদানৰ হাৰ আছিল 78.79%। আনহাতে 2019 চনৰ নিৰ্বাচনত পুৰুষ ভোটদানৰ হাৰ আছিল 77.74% আৰু মহিলাৰ ভোটদানৰ হাৰ আছিল 76.86%। অৰ্থাৎ 2014 চনৰ তুলনাত 2019 চনৰ নিৰ্বাচনত পুৰুষ আৰু মহিলাৰ ভোটদানৰ পৰিসংখ্যা হ্ৰাস পাইছে। ডিব্ৰুগড় লোকসভা সমষ্টিত কিদৰে চলিছে নিৰ্বাচনৰ প্ৰচাৰ? নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ প্ৰশাসনে কিদৰে প্ৰস্তুতি চলাইছে আৰু ভোটাৰ ৰাইজৰ মনৰ ভাৱ কি? এইসমূহ কথাৰ সবিশেষ এই অনুষ্ঠানৰ জৰিয়তে জনোৱাৰ প্ৰয়াস কৰা হৈছে। ৰঙালী বিহুৰ উলগৰ মাজত হৈ আছে গণতন্ত্ৰৰ মহা উৎসৱ। এই মহা উৎসৱৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হ'ব 19 এপ্ৰিল, যাৰ মাজত ডিব্ৰুগড় সমষ্টিও আছে। অসমৰ 14টা লোকসভা সমষ্টিৰ মাজত ডিব্ৰুগড় এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি। এই সমষ্টিৰ পৰা কেণ্ডিডেটছ হ'ল বিজেপিৰ পৰা আমাৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, অসম জাতীয় পৰিষদৰ পৰা শ্ৰী লুৰিণজ্যোতি গগৈ আৰু আম আদমি পাৰ্টিৰ পৰা শ্ৰী মনোজ ধনৱাৰ। ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ডিব্ৰুগড় সমষ্টিৰ নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হৈ পৰিছে। বিজেপি নেতৃত্বাধীন শাসনাধিষ্ঠ NDA কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড় সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে অসম জাতীয় পৰিষদে লুৰিণজ্যোতি গগৈক প্ৰাৰ্থিত্ব দিছে। গগৈক কংগ্ৰেছ দলেও সমৰ্থন জনাইছে। ইফালে আম আদমি পাৰ্টিয়ে মনোজ ধনৱাৰক ডিব্ৰুগড় সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তিনিওগৰাকী প্ৰাৰ্থীয়ে সমষ্টিটোৰ চুকে কোণে প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। অসমৰ অৰ্থনীতি তথা সমাজ ব্যৱস্থাত চাহ উদ্যোগ আৰু এই উদ্যোগৰ লগত জড়িত লোকসকলৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত ডিব্ৰুগড় লোকসভা সমষ্টিও ব্যতিক্ৰম নহয়। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত বহুতো সৰু বৰ চাহ বাগিচা আছে। সমষ্টিটোৰ ভোটাৰসকলৰ মাজত চাহ জনগোষ্ঠীয় লোক যথেষ্ট সংখ্যক আছে। এই লোকসকলৰ মনৰ বতৰা ল'বলৈ চাহ বাগিচাত উপস্থিত হয় আমাৰ সাংবাদিক সুবিনা ৰয়। চাহ বাগিচাৰ মাজত স্থিত এই ডিব্ৰুগড় চহৰ। ডিব্ৰুগড়ক ভাৰতৰ চাহ চহৰ বুলিও জনা হয়। এই সমষ্টিত চাহ বাগিচা ৰাইজে অত্যন্ত এটা গুৰুত্বপূৰ্ণ স্থান আছে। আহক আমি সুধো এই চাহ বাগিচাৰ সমষ্টিৰ ৰাইজৰ লগত কি তেখেতৰ কি আশা আৰু আকাংক্ষা এই লোকসভা নিৰ্বাচনৰ পৰা। আমাৰতো সুবিধা মানে আমাৰ ৰাস্তাটোৱে বেয়া আছে, ঘৰৰ ৰাস্তাটো চবেই সুবিধা পাই আছে, গাড়ীও আছে। আমাৰ বাগানত চৰকাৰটো চবেই দৰৱ পাতি দিয়ে আৰু যদি ইয়াত ট্ৰিটমেণ্ট নহ'লেও আমাক মেডিকেল পঠিয়াই দিয়ে খৰচা। বাগানততো দুখ নাই, মানে চবেই পাইছোঁ। আপোনালোকে আয়ুষ্মান ভাৰত কাৰ্ড পাইছে? অঁ পাইছোঁ।
আমাৰতো ল'ৰা ছোৱালীৰ কাৰণে পঢ়াটোৱে বেছি ভাল হ'ব এইটো মানে আমাৰ কাৰণে হৈছে কি আমাৰ স্কুলৰ পৰা যাবৰ কাৰণে বেয়া হৈছে ল'ৰা ছোৱালীৰ ৰাস্তা পদূলিবোৰ 1 নম্বৰ কথা হৈছে আমাৰ ৰাস্তা পদূলি বেয়া হৈছে পানী বৰষুণ দিলে আমাৰ ৰাস্তা মানে ওলাই যাব নোৱাৰে ল'ৰা ছোৱালীক লৈ কিনি শাসক বিৰোধী উভয় পক্ষৰ নেতাই চাহ বাগিচাসমূহত ব্যাপক প্ৰচাৰ চলোৱা দেখা যায় ইয়াৰ মাজতে বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে কয় যে চাহ বাগিচাৰ লোকসকলৰ উন্নয়নৰ ক্ষেত্ৰত NDA চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু ভৱিষ্যতেও চাহ উদ্যোগৰ বিকাশ তথা চাহ জনগোষ্ঠীয় লোকসকলৰ কল্যাণৰ বাবে NDA প্ৰতিশ্ৰুতিবদ্ধ চাহ শ্ৰমিক ৰাইজৰ বাবে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে যিখিনি নিষ্ঠাৰে যোৱা দিনবিলাকত কাম কৰিলে সেই কথা আপোনালোকে নিজেও শুনিছেও আৰু দেখিছেও গতিকে অতদিনে কংগ্ৰেছে শাসনত থাকিও তেখেতসকলে কোনোদিনে আন্তৰিকতাৰে চাহ শ্ৰমিকৰ সমস্যা অধ্যয়ন নকৰিলে গ্ৰহণ নকৰিলে আৰু সমাধানৰ বাবে ন্যূনতম পদক্ষেপ নল'লে যিবিলাক কাম যদি বিজেপি চৰকাৰে কৰিব পাৰে সেই কাম কংগ্ৰেছে আজি 60 বছৰ আগতে কৰিব পাৰিলোঁ হয় কিন্তু তেখেতসকলৰ এই সমাজখনৰ পৰা কেৱল নিৰ্বাচনৰ সময়ত ভোট গ্ৰহণ কৰাৰ বাহিৰে পৰৱৰ্তী সময়ত তেখেতসকলৰ মৌলিক সমস্যা সমাধান কৰাৰ বাবে কোনো ধৰণৰ তেখেতসকলৰ আন্তৰিকতা নাছিল সেইকাৰণে তেখেতসকল বিফল হ'ল কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ সমাজখনৰ প্ৰতি আন্তৰিকতা আছে সবকা সাথ সবকা বিকাশ নীতিৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোৰে সৰ্বাংগীন উন্নয়নৰ বাবে যি কাম কৰি আছে সেই কামৰ ফলশ্ৰুতিত আজি চাহ শ্ৰমিক ৰাইজৰ বাবেও বিজেপি চৰকাৰখনে সফলভাৱে বহু পদক্ষেপ লৈছে যাৰ ফলত সমাজখন যথেষ্টখিনি সকাহ পাইছে আৰু বহুত কৰিব লগা বাকী আছে সেইখিনি আমি আগন্তুক নিষ্ঠাৰে কৰি যাম নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগ তথা প্ৰশাসনেও ব্যাপক প্ৰস্তুতি চলাইছে অধিক সংখ্যক ভোটাৰে যাতে ভোটাধিকাৰ সাব্যস্ত কৰে তাৰ বাবে নিৰ্বাচন আয়োগে বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰিছে তিনিচুকীয়াৰ ITI খেলপথাৰত জিলা আয়ুক্তৰ উপস্থিতিত 10 এপ্ৰিলৰ দিনা শান্তিপূৰ্ণভাৱে ভোটদান কৰাক লৈ এক শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হয় তিনিচুকীয়া ইলেকশ্যন ডিষ্ট্ৰিক্টত এটা কাৰ্যসূচী হাতত লোৱা হ'ল য'ত মানে যিমান কেইটা গাঁও আছে তিনিচুকীয়া ডিষ্ট্ৰিক্টত সবতে মানুহবিলাক একেলগে হৈ পেলাই ভোটদানৰ প্লেজ ল'ব তো এই প্লেজটো 11টাৰ পৰা 12টাৰ মাজত 1 ঘণ্টাত লোৱাৰ ব্যৱস্থা কৰা হৈছে গোটেইকেইখন গাঁৱত গোটেইকেইটা মিউনিচিপালিটিত সবতে মানুহ একেলগে হৈ পেলাই আজি প্লেজটো ল'ব 19 এপ্ৰিলত যাতে তেওঁলোকে ঘৰৰ পৰা ওলাই পেলাই তেওঁলোকে সবে ভোটদান কৰিব অসমীয়াৰ আদৰৰ ৰঙালী বিহুৰ আনন্দৰ মাজত ভোটাৰ সকলো সাজু হৈছে নিৰ্বাচনৰ বাবে বিশেষকৈ নতুন ভোটাৰসকলৰ মাজত ভোটদানক লৈ দেখা গ'ল বিশেষ উৎসাহ হিমাশ্ৰী তুমি ডিব্ৰুগড়ৰ পৰা হয় ওকে হিমাশ্ৰী তুমি মানে ডিব্ৰুগড়ৰ ডেভেলপমেণ্টৰ কাৰণে কি বিচৰা ৰাস্তা ঘাটটো অলপ ভাল কৰি দিলে হয় আৰু যেহেতু পানী বেছি হ'লে মানে আমাৰ নদী কাষত থকা মানুহলোকৰ অকণমান অসুবিধা হয় সেইবাবে অলপমান ভাল ব্যৱস্থা কৰি দিয়ে যাতে মই যিহেতু এতিয়া ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছোঁ তাৰপিছত মই CA কৰিম বুলি ভাবিছোঁ ছেকেণ্ড ইয়েৰ ফাইনেল দি পেনে সেইটো কাৰণে যাতে ইয়াত CA কোচিং কিবা কিবি মানে ভাল ব্যৱস্থা কৰি দিয়ে তাকে লৈ অনুৰোধ জনাইছোঁ আমাৰ যিহেবোৰ আপোনালোকৰ যিহে নৈ কাষৰীয়া অঞ্চলবোৰ সেই নৈ কাষৰীয়া অঞ্চলবোৰ মানে যিহেতু নৈ পানী বাঢ়িলে কিছুমানৰ বহুত অসুবিধা হয় সেইকাৰণে যদি বান্ধটো যদি ভালকৈ বন্ধা হয় তেনেকৈ হ'লেও নৈ কাষৰীয়া অঞ্চলখিনিৰ মানে অকণমান সহায় সহযোগী হ'ব বুলি আশা ডিব্ৰুগড় ডেভেলপমেণ্টৰ কাৰণে বৰ্তমান আপোনালোকে চবে গম পাইছে ডিব্ৰুগড় এতিয়া মহানগৰ হ'ল তো এতিয়া কিছুমান আমাৰ যান জঁটকৰ যিখিনি ব্যৱস্থা তো পাৰ্কিং কাৰণে কিছুমান সুবিধা কৰি দিয়ে যেন তো সেইখিনি ব্যৱস্থা কৰিলে লগতে ডিব্ৰুগড়ত উদ্যোগ প্ৰতিষ্ঠান বিশেষকৈ কম যদি ডাঙৰ ডাঙৰ উদ্যোগ পাৰে আমাৰ নিচিনা নিবনুৱা ল'ৰা ছোৱালীখিনিয়ে আৰু গভৰ্ণমেণ্ট জবৰ উপৰিও যদি আমি প্ৰাইভেট জবতো স্বাৱলম্বী হ'ব বিচাৰোঁ সেইখিনি মই বিচাৰোঁ ডিব্ৰুগড় সমষ্টিত শাসক পক্ষৰ সমান্তৰালভাৱে বিৰোধী পক্ষইও প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে কংগ্ৰেছ সমৰ্থিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে সমষ্টিটোৰ ঠায়ে ঠায়ে সভা সমদল আদিত অংশগ্ৰহণ কৰি ব্যাপক প্ৰচাৰ চলোৱা দেখা গৈছে আমি প্ৰতিখন পঞ্চায়তলৈ গৈছোঁ আমাৰ এইটো লক্ষ্যই যে পঞ্চায়তে আমি বিৰোধী ঐক্য মঞ্চত যাম মানুহৰ ওচৰলৈ মানুহৰ যি মৰ্মবেদনা তেওঁলোকক যিমান অন্যায় কৰিছে জাতীয় অন্যায় তাৰ লগে লগে মানুহক সামাজিক অন্যায় তেওঁলোকৰ জীৱন জীৱিকাৰ ওপৰত যেনেধৰণে এই চৰকাৰে বিভিন্ন ধৰণৰ নীতি আৰু কৰ কাটল লগাই বা দাম বৃদ্ধি কৰি যি ধৰণে অন্যায় কৰিছে সেই সমগ্ৰ বিষয়সমূহ উত্থাপন কৰিম আৰু তাৰ লগে লগে
আমি কি কৰিব খুজিছোঁ, কোনবোৰ বিষয় লোকসভাৰ মজিয়াত উত্থাপন কৰিব খুজিছোঁ, সেই সম্পৰ্কত মানুহৰ আগত মত বিনিময় কৰিছোঁ, আমাৰ মনৰ চিন্তা কৰিছোঁ, ব্যক্ত কৰিছোঁ, আৰু আমাক কিয় ভোট দিব লাগে আৰু তেওঁলোকক কিয় প্ৰত্যাখ্যান কৰিব লাগে, তেওঁলোকে কেনেকুৱা ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি এটা কৰিছে, কেনেধৰণে দেশৰ সংবিধান আৰু দেশৰ যিটো ধৰ্ম নিৰপেক্ষ চৰিত্ৰ তাৰ ওপৰত কেনেকৈ আক্ৰমণ কৰিছে, এই গোটেই কথা বতৰাবোৰ মানুহৰ মাজত বুজাই দিছোঁ। সেইকাৰণে দেশখনৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে সংবিধান গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে ৰাইজৰ যিটো দায়িত্ব, এই দায়িত্ব তেওঁলোকে ভোটৰ যোগেদিয়ে তেওঁলোকে দিব লাগিব। গণতান্ত্ৰিক ব্যৱস্থা এটাত সেই চিন্তাৰে যাতে তেওঁলোকে আগবাঢ়ে, সেই সম্পৰ্কত আমি বক্তব্য ৰাখিছোঁ আৰু মানুহৰ পৰা সমৰ্থন বিচাৰিছোঁ। ইফালে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ ডিব্ৰুগড় সমষ্টিত কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহেও প্ৰচাৰ চলায়। শ্বাহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তিনিচুকীয়াত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোণোৱালৰ হৈ ডিব্ৰুগড় সমষ্টিৰ কেইবাটাও স্থানত প্ৰচাৰ অভিযান চলায়। 1 লাখ হৈ গ'ল আৰু 50,000 ল'ৰা ছোৱালীক আমি নতুনকৈ আৰু চাকৰি দিম, 1.5 লাখ চাকৰি। অসমত কোনেও আগতে কল্পনা কৰিব পৰা নাছিল। আজি আমাৰ চাকৰি হয়, সকলো লোকে চাকৰি পায়। অসমত আগতে গোৰ্খা ভাই ভনীসকলক বিদেশী বুলি কোৱা হৈছিল। আমাৰ চৰকাৰ আহিলে আমি অসমত এটা পৰিৱেশ নিৰ্মাণ কৰিলোঁ। এতিয়া কোনেও গোৰ্খাসকলক বিদেশী বুলি নকয় আৰু ক'ব নোৱাৰে। আজি আমাৰ চৰকাৰ আহিলে আমি মিছন বসুন্ধৰাত মাটি দিয়া কাম আৰম্ভ কৰিলোঁ আৰু লাখ লাখ মানুহে চৰকাৰৰ মাটিৰ পট্টা পাবলৈ সক্ষম হ'ল। আমাৰ মাৰ্ঘেৰিটাতো মই আপোনালোকক কথা দিছোঁ যে যিমান আমাৰ ৰাইজ আছে বসুন্ধৰা 3ৰ সময়ত যাৰ যাৰ মাটিৰ পট্টা হোৱা নাই তেওঁলোকৰ মাটিৰ পট্টাও আমি কৰি দিম। বিজেপিৰ আন এজন ৰাষ্ট্ৰীয় নেতা মনোজ তিৱাৰীয়েও সোণোৱালৰ হৈ প্ৰচাৰ চলায়। मैं डिब्रूगढ़ के पलटन बाजार में जिस सभा को संबोधित कर रहा था, लोगों का ऐसा जोश है, नरेंद्र मोदी जी के प्रति जो भाव है, वो ऐसा लग रहा है कि मोदी जी ने 400 पार मांगा है, ये 450 पार न कर दें ऐसा। और ये देश में हर जगह ऐसी देख रहा हूँ। मैं अभी देश का भारतीय जनता पार्टी का एक स्टार प्रचारक हूँ। आज भी मैं दुमदुमा गया, सड़कों पे 2.5 घंटे लगभग 40,000 से ज़्यादा लोग सड़कों पे खड़े थे, बहुत सारे लोग साथ चल रहे थे। तिनसुकिया में था, अब डिब्रूगढ़ में हूँ। ये सब कुछ देखते हुए हमारा विश्वास हो रहा है कि नरेंद्र मोदी जी के प्रति जो लोगों के, गरीबों का, किसानों का, महिलाओं का, युवाओं का जो विश्वास है वो बहुत बड़ा रिजल्ट लेकर के आएगा। बौद्ध, जैन, पारसी हम सब भाई हैं। सबका साथ, सबका विकास के भावना के साथ नरेंद्र मोदी जी काम कर रहे हैं। इसलिए अब डिवाइड एंड रूल देश में और असम में नहीं चले। আনহাতে আম আদমি পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ ডিব্ৰুগড় সমষ্টিত দলটোৰ জ্যেষ্ঠ নেত্ৰী আতিশী মাৰ্লেনাই প্ৰচাৰ অভিযান চলায়। অসমত আম আদমি পাৰ্টিৰ ফলাফল ভাল হ'ব বুলি নেত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। आसाम के लोगों ने, चाहे वो गुवाहाटी का म्यूनिसिपल इलेक्शन हो, तिनसुकिया का म्यूनिसिपल इलेक्शन हो, हमेशा आम आदमी पार्टी को बहुत प्यार दिया है, बहुत आशीर्वाद दिया है। अरविंद केजरीवाल के लिए जो देश में प्यार है, आसाम में प्यार है, डिब्रूगढ़ में प्यार है, मुझे पूरा भरोसा है कि इस बार लोकसभा के चुनाव में आसाम में आम आदमी पार्टी का खाता जरूर खुलेगा। এইদৰে ডিব্ৰুগড় লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ পৰিছে। নিৰ্বাচনৰ ফলাফল কি হ'ব আৰু কোনে শেষ হাঁহি মাৰিব সেয়া জানিবলৈ আমি বাট চাব লাগিব 4 জুনলৈ। তেতিয়ালৈ আমাৰ ইলেকশ্যন এক্সপ্ৰেছ আগবাঢ়িছে আন এটা সমষ্টিলৈ। লোকসভা নিৰ্বাচনৰ সবিশেষ সামৰি সমষ্টিয়ে ভ্ৰমণ কৰি ইলেকশ্যন এক্সপ্ৰেছ আহি উপস্থিত হৈছে এইবাৰ লখিমপুৰ সমষ্টিত।
DD অসমৰ নিৰ্বাচনী বিশেষ অনুষ্ঠান ইলেকশ্যন এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। মই দয়াল কৃষ্ণনাথ আহি উপস্থিত হৈছোঁ 12 নম্বৰ লখিমপুৰ লোকসভা সমষ্টিত। জানিবলৈ চেষ্টা কৰিম ৰাইজৰ মতামত আৰু কেনেধৰণে বলিছে নিৰ্বাচনী বতাহ। আহকচোন আমি চাওঁ লখিমপুৰৰ সবিশেষ। উজনি অসমৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে লখিমপুৰ লোকসভা সমষ্টি। ধেমাজি, লখিমপুৰ আৰু তিনিচুকীয়া জিলাৰ মুঠ 9টা বিধানসভা সমষ্টিক সামৰি গঠন হৈছিল লখিমপুৰ লোকসভা সমষ্টি। ৰঙানদী, নাওবৈচা, লখিমপুৰ, ঢকুৱাখনা, ধেমাজি, চিচিবৰগাঁও, জোনাই, শদিয়া আৰু ডুমডুমা সমষ্টিক সামৰি লখিমপুৰ সমষ্টি গঠন হৈছে, য'ত ধেমাজি সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি অসম চৰকাৰৰ মন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সমষ্টিটোত মুঠ 15,66,241 গৰাকী ভোটাৰ আছে। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 7,81,794 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা 7,84,447 গৰাকী। 2014 চনত মুঠ ভোটদানৰ পৰিসংখ্যা আছিল 77.74%, য'ত পুৰুষৰ ভোটদানৰ পৰিসংখ্যা 79.97% আৰু মহিলাৰ 77.58%। আনহাতে 2019 চনত মুঠ ভোটদানৰ পৰিসংখ্যা আছিল 75.10%। ইয়াৰে পুৰুষৰ পৰিসংখ্যা আছিল 75.12% আৰু মহিলাৰ ভোটদানৰ পৰিসংখ্যা আছিল 75.8%। আমি আহি উপস্থিত হৈছোঁ এখন গাঁও, যিখন গাঁও বানাকান্ত আৰু যিখন গাঁৱত আছে ঐতিহ্য, নিজৰ সংস্কৃতি। সেইখন গাঁও হ'ল 2 নং আজাৰগুৰি, 12 নম্বৰ লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত 2 নং আজাৰগুৰি গাঁও, যিখন গাঁৱত নিজৰ পৰম্পৰা সংস্কৃতিৰে তেখেতসকলে বসবাস কৰিছে সমিল মিলেৰে। আমি জানিবলৈ চেষ্টা কৰিম যে বিহুৰ এই আনন্দ উৎসৱৰ মাজত আহি থকা আন এটি বিহু লোকসভাৰ নিৰ্বাচনত তেখেতসকলৰ ভূমিকা কি হ'ব বা এই বিষয়ে তেখেতসকলে কি ক'ব বিচাৰে। আপোনালোকে যে আজি বোকা বিহুটো পাতিলে, কেতিয়াৰ পৰা পাতিছে, কিয় পাতিছে, কেনেকে ধৰণে কওকচোন। প্ৰবাদ আছে যে গাত বোকা সানিলে গাৰ চৰ্মৰ নিৰাময় হয়, সেই অনুসৰি আমি এই বিহু অতীজৰ পৰা পালন কৰি আহিছোঁ। আপুনি আগত যিটো ইলেকশ্যন 19 তাৰিখে আহিছে, কি কৰিব তাত? আমাৰ সমাজ একত্ৰ হৈ আছে, ভোট দিবৰ কাৰণে সকলোৱে উদ্যমতা হৈ আছে আৰু চৰকাৰে যি চৰকাৰক দিব লাগে সেইটো একতাপূৰ্ণ হৈ আছে আৰু সেই চৰকাৰ আমাৰ ৰাইজে চৰকাৰ পাতিব আৰু সকলোৱে সুস্থ শৰীৰে ভোট দি জয়যুক্ত কৰাব। আগৰ পৰাই ভোট দি আহিছোঁ, আমি এতিয়াও দিম। আমি সকলো জনসাধাৰণক আমি অনুৰোধ কৰিম যে গণতন্ত্ৰ সুৰক্ষিত কৰিবৰ কাৰণে 100% ভোটৰ প্ৰয়োজন। তেতিয়া এখন সুস্থিৰ চৰকাৰ হ'ব, যিখন চৰকাৰ হ'লে নিশ্চয় আমি উন্নয়নৰ দিশত আমি আগবাঢ়িব পাৰিম। মই আজি উপস্থিত হৈছোঁ এখন বিশেষ গাঁও, যিখন গাঁও 1963 চনত স্থাপিত হৈছিলে আৰু এই গাঁওখন সম্পূৰ্ণ প্ৰাক্তন সৈনিকৰ গাঁও। 1962 চনৰ যি চীন আৰু ভাৰতৰ যুদ্ধ হৈছিলে, তাৰ পাছতে এই প্ৰাক্তন সৈনিকসকলক আনি ইয়াত থাকিবৰ কাৰণে ব্যৱস্থা কৰি দিছিলে, মাটি আবণ্টন কৰিছিলে, তেখেতলোকে ঘৰ বনাই ইয়াত আছিলে। কালক্ৰমত এই পৰিয়ালবিলাক বৃদ্ধি হৈ এতিয়া প্ৰায় 200ৰো অধিক পৰিয়াল আছে এইখন গাঁৱত। এইখন গাঁও হ'ল অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল, ৰঙানদী সমষ্টিৰ অন্তৰ্গত এখন প্ৰাক্তন সৈনিকৰ গাঁও। এজোপা সুন্দৰ আহঁত গছ, পিপল গছ সুন্দৰকৈ পকী কৰি থৈছে আৰু গৰমৰ সময়ত আহি ইয়াত সকলোৱে বহে আৰু সন্ধ্যা বা যেতিয়া কোনো প্ৰয়োজন হয়, ইয়াত কোনোবাই যদি আলোচনাও কৰিব লাগে, সকলোৱে ইয়াত বহে। তেখেতসকলে ইয়াতে মনৰ ভাৱ প্ৰকাশ কৰে ইজনে সিজনৰ লগত। আজিও আমাৰ মাজত এনেধৰণে বহি আছে বহুকেইজন শিক্ষিত যুৱক, প্ৰাক্তন সৈনিক আৰু প্ৰাক্তন সৈনিকৰ পৰিয়ালৰ বিভিন্নজন মহিলা। মই কি বিচাৰো এনেকুৱা যে ভোট হৈ আছে 19 তাৰিখ দিন, ভালকে সোচি একদম অসমীয়া বেছি ভালকে নাজানে যে একদম ভালকে কাক দিলে কি হ'ব, কি এইটো বিচাৰে যোন চৰকাৰ আমাক যে ভাল হয়। আপুনি কওকচোন, এই গাঁওখনৰ বিষয় লৈ আপুনি কি হ'ব বিচাৰে, গাঁওখন ডেভেলপ কেনেকে হ'ব বিচাৰে? আপোনালোক চৰকাৰৰ ওচৰত এইটোৱে যে প্ৰাৰ্থনা আমাৰ যে তেওঁলোকে যিজনে চৰকাৰ নাহক আমাৰ ওচৰত যেনেকে প্ৰাক্তন সৈনিকৰ গাঁও হয়, যেনিবা টুৰিষ্ট হাব এটা বনিব লাগে আৰু যিজন চৰকাৰ আহিব আমাৰ ফালে ভাল দৃষ্টিৰে আৰু উন্নতভাৱে এইটো প্ৰাক্তন সৈনিকৰ গাঁও হয়, তেওঁলোকে চাব। আপুনি ভোটাৰসকলক কি ক'ব বিচাৰে? ভোটাৰসকলক এইটোৱে ক'ম, এইটোৱে এপিল আছে মোৰ তৰফৰ পৰা
আগন্তুক 19 তাৰিখত যিটো হ'বলগীয়া নিৰ্বাচন, এই নিৰ্বাচনত চবেই নিজৰ নিজৰ ভোট কেন্দ্ৰত গৈ নিজৰ বিবেক হিচাপে নিজৰ ভোটটো প্ৰদান কৰে যেন। আৰু চবকে মই অনুৰোধ কৰিছোঁ এই ভোটটো চবেই দিব, যিহেতু আপুনি যিমানেই ব্যস্ততা নাথাকক, যিমানেই বাহিৰত নাথাকক, চবেই ওলাই আহি এই ভোটখন দি দিব। এইটোৱে মোৰ ৰাইজক মোৰ তৰফৰ পৰা আপিল। আমি মনৰ কথা জানিবলৈ চেষ্টা কৰিম এজন প্ৰাক্তন সৈনিক, যিজন সৈনিকে 18 বছৰ বয়সত দেশ মাতৃ উৎসৰ্গিত কৰি ভাৰতৰ বিভিন্ন জেগাত গৈ পেলাই দেশ মাতৃ সুৰক্ষাৰ কাৰণে কাম কৰিছিলে। মুঠতে ভোট দিয়াটো আমাৰ উদ্দেশ্য হ'ল চৰকাৰ গঠন কৰে। ভোটটো দিয়া আমি সদায় দি থাকোঁ। মানে বহুত পাৰ্টি আহে যে আপোনালোকে আমুকা কাম কৰি দিম, তামুকা কাম কৰি দিম। তো মানে এনেকৈ ধৰণে আৰু আমিতো যেনেকৈ যাক ভোট দিব লাগে আমি দি আছোঁ। আমি ইতিমধ্যে আহি পেলাই উপস্থিত হৈছোঁ নাওবৈচা বিধানসভা সমষ্টিত। ইয়াত উপস্থিত আছে বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা। তেখেতে আগতো সাংসদ আছিলে, তেখেতৰ মনৰ কথা আমি জানিবলৈ বিচাৰিছোঁ। আমি কথা পাতিম তেখেতৰ সৈতে। এতিয়া ৰোড মেপ বনাই একেবাৰে শেষ পৰ্যায় পালোঁগৈ, কাৰণ আমাৰ যিখিনি আমি এটা চিডিউল বনাইছিলোঁ কেম্পেইনৰ কাৰণে, সেই চিডিউল আমি প্ৰায় বিহু আগতে শেষ কৰিলোঁ। আৰু এতিয়া আমি অতিৰিক্তভাৱে কিছুমান জেগাত আমি মিটিংবিলাক কৰিছোঁ, যাতে আৰু ৰাইজক লগ পোৱাব পৰা যায়। এই অঞ্চলৰ কাৰণে এখন ডাঙৰ মিটিং আমি অলৰেডি কৰি গৈছিলোঁ। তো ইয়ালৈকে আকৌ মাতিলে, গতিকে সেইকাৰণে আজি বিহুৰ দিন, ৰাইজক অকণমান বিহুৰ শুভেচ্ছাও জনাবলৈ আহিলোঁ। আমাৰ দলৰ কৰ্মকৰ্তা, মিত্ৰজোঁটৰ কৰ্মকৰ্তা সকলোৱে খুব বেছি মই উৎসাহিত দেখিছোঁ। আৰু প্ৰতিটো জেগাতে সুন্দৰভাৱে তেওঁলোকে মিলি ৰাইজৰ কাষ চাপিবৰ কাৰণে সক্ষম হৈছে। আৰু ৰাইজৰ স্বতঃস্ফূৰ্ত আমি সঁহাৰি দেখিছোঁ। যোৱাকালি আমি ঢকুৱাখানাৰ বিহুৰ দিনাখনে আমি মিটিং কৰিছিলোঁ, য'ত 100% মানে অসমীয়া লোকেৰে মানে সুস্থ এটা জেগা। তাতেই 20,000তকৈ অধিক লোকে মানে সেই মিটিংখনলৈ আহি মুখ্যমন্ত্ৰীক উৎসাহিত কৰিছিলে। তো চাওক, মই ইণ্ডিভিজুৱেলি প্লেন কৰিবলগীয়া কোনো ছিষ্টেমটো নাথাকে। আমাৰ যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বহুত প্লেন ইতিমধ্যে তেওঁ যোৱাৰ 10 বছৰ কাৰ্যকাললৈ বনাইছিলে, আৰু সেইখিনি আমি এক্সিকিউট কৰাৰ কাৰণেহে আমি বেছিকৈ আমাৰ কৰণীয়খিনি থাকে। বিশেষকৈ আমি গ্ৰাম সভাবিলাক বেছি এটেণ্ড কৰিব লাগে। এতিয়া নেশ্যনেল এডুকেশ্যন পলিচি আছে, যাতে আমাৰ এৰিয়াবিলাকত আমি সোনকালে এইটো যাতে ৰাইজলৈ দিব পাৰোঁ, সেইটোত মই বেছি ফ'কাছ কৰোঁ। আগন্তুক লোকসভা নিৰ্বাচন কেউফালে প্ৰচাৰ চলিছে, আৰু সচেতন মহলে সকলোৱে অনুৰোধ জনাইছে যে আপোনালোকৰ ভোট প্ৰদান কৰক, 100% ভোট প্ৰদান কৰক। আৰু এইবাৰ নতুনকৈ বহুত ছাত্ৰ ছাত্ৰীয়ে ভোট প্ৰদান কৰিবৰ কাৰণে ভোটাধিকাৰ পাইছে, অধিকাৰ তেখেতসকলে পাইছে। আৰু আমি জানিবলৈ চেষ্টা কৰিম যে তেখেতসকলৰ অনুভৱ। বহুখিনি ছাত্ৰ ছাত্ৰী আছে ওম প্ৰকাশ দন্দুৱা মহাবিদ্যালয়, লখিমপুৰ জিলাৰ পানীগাঁৱৰ। তেখেতৰ পৰা আমি জানিব বিচাৰিম যে নতুন ভোটাৰ হিচাপে যি তেখেতসকলে পালে, অধিকাৰ পালে, কেনেকুৱা অনুভৱ হয় বা কি ক'ব বিচাৰে ভোটাৰসকলক। ভাল লাগিছে, বহুত ভাল লাগিছে। যিহেতু এখন ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ, গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে মই সুখী অনুভৱ কৰিছোঁ। এইবাৰ প্ৰথম ভোটাধিকাৰ মানে এবাৰ লাভ কৰিছোঁ। সকলোকে আহ্বান কৰিছোঁ যাতে তেওঁলোকে মানে বিবেকেৰে ভোটটো দি যাতে ভাৰতবৰ্ষ এখন সুস্থিৰ গণতান্ত্ৰিক দেশ সৃষ্টি কৰাত মানে আগভাগ ল'ব পাৰে। মই পোনপ্ৰথমবাৰৰ বাবে মই ভাৰতীয় নাগৰিক হিচাপে মই ভোটদানৰ প্ৰথম লিষ্টৰ নাম আহিছে। আৰু মই ৰাইজক এটাই ক'ম যে সুস্থ গণতন্ত্ৰ গঢ়ি তুলিবলৈ হ'লে আমি এখন সুস্থ সমাজ, এখন সুস্থ দেশ গঢ়িব লাগিব। আমি নিজৰ ভোটটোৱে যাতে এজন যোগ্য প্ৰাৰ্থীক, যোগ্য নেতাক যাতে আমি সদনৰ মজিয়াত নিব পাৰোঁ। মই এবাৰ নিজকে গৌৰৱ কৰিছোঁ। মই এজন দেশৰ নাগৰিক হিচাপে ভোটদান প্ৰদান কৰিম। লগতে মই ৰাইজক সোঁৱৰাব বিচাৰিছোঁ যে আপোনালোকে সকলোৱে সুস্থিৰ এখন গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ বাবে ওলাই আহক। এতিয়া মোৰ নতুন ভোটাৰ হিচাপে এটা অনুভৱ মানে ভালেই লাগিছে। ভাৰতৰ এজন নাগৰিক হৈছোঁ, লগতে এজন ভাল প্ৰাৰ্থিত্ব মই আমাৰ সমাজৰ পৰা এজন উলিয়াই দিব পাৰোঁ, তেখেতক আমি প্ৰতিনিধিত্ব কৰিব পাৰিছোঁ। সেইকাৰণে মোৰ আজি অনুভৱটো ভালেই আছে।
শংকৰ হাজৰিকাৰ ওচৰত তেখেতে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলিছে তেখেতৰ পৰা আমি জানিব বিচাৰিম ইলেকশ্যন এক্সপ্ৰেছৰ কাৰণে তেখেতে কি মন্তব্য প্ৰকাশ কৰে দাদা যিহেতু আপুনি প্ৰচাৰ অভিযান চলাই আছে আপোনাৰ ৰোড মেপটো কি চলি আছে সুন্দৰ মানুহৰ স্বতঃস্ফূৰ্ত সঁহাৰি মানুহে নতুন মুখ বিচাৰিছে আৰু পৰিৱৰ্তন বিচাৰিছে গতিকে সকলো ঠাইতে আমাৰ 9টা সমষ্টি আছে 9টা সমষ্টিতে মই ৰাইজৰ মাজত প্ৰবল জনসমৰ্থন লাভ কৰিছোঁ আৰু ৰাইজে স্পষ্টকৈ কৈছে যে আমাক নতুন মুখ লাগে আৰু পৰিৱৰ্তন লাগে যদি আপুনি জয়ী হয় আপোনাৰ প্ৰথম পদক্ষেপ কি হ'ব উন্নয়নৰ বাবে আমাৰ প্ৰথম কথা হ'ল মই সমষ্টিৰ সকলো অঞ্চলৰ বেলেগ বেলেগ অঞ্চলৰ সমস্যাবিলাক বেলেগ বেলেগ সকলোৰ লগত কথা পাতিম আৰু সেই সমস্যাবিলাক মই যিখিনি সংসদত তুলিব পৰা সমস্যা সেইখিনি সংসদত উত্থাপন কৰিম আৰু অন্যান্য কৰ্তৃপক্ষৰ লগত যিখিনি জড়িত সেইখিনি মই সেই কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিম আৰু ইয়াত মই দেখিছোঁ আমাৰ বানপানীৰ সমস্যা গৰাখহনীয়াৰ সমস্যা বাছপথৰ সমস্যা আৰু নিবনুৱাৰ সমস্যা এতিয়া আমাৰ ডেকা ল'ৰা গাঁৱত নায়েই সকলো কেৰেলা বা হায়দৰাবাদ বা বাংগালোৰ বাহিৰলৈ গতি কৰিছে এতিয়া আমি এটা কথা ভাবিছোঁ যে মই বিজয়ী হোৱাৰ পাছত এটা নতুন উদ্যোগ ল'ম আমাৰ সম্ভাৱনাবিলাক চাম আৰু তাৰ ওপৰত প্ৰত্যেকটো বিধানসভা সমষ্টিত MP ফাণ্ডৰ আওতাৰ বাহিৰত 3টাকৈ মজলীয়া উদ্যোগ প্ৰতিষ্ঠা কৰিম প্ৰথমখিনি উদ্যোগী আমি সৃষ্টি কৰিম আৰু লাহে লাহে এই প্ৰচেষ্টা চলি থাকিলে আহিব লগা 15 বা 20 বছৰত এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হ'ব যেতিয়া আমাৰ ল'ৰা আৰু বাহিৰলৈ যাব নালাগে এইদৰে সমষ্টিয়ে নিৰ্বাচনৰ বাতৰিলৈ আকৌ উপস্থিত হ'ম পুনৰ লগ পাম আন এটি নিৰ্বাচনী সমষ্টিত চাই থাকিব DD অসম।